মই উপস্থিত আছোঁ ঢেকিয়াজুলিৰ পাণবাৰী চাহ বাগিচাৰ নিকটৱৰ্তী পাণবাৰী চেণ্টাৰত আৰু নিউজ লাইভৰ দৰ্শকসকলক এটা ব্যতিক্ৰমী বিষয়বস্তু আমি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। আমি আছোঁ এখন হোটেলত, কৃষ্ণ হোটেল বুলি পিতৃৰ নামত হোটেলখনৰ নাম দিছে আৰু 4গৰাকী জীয়ৰীয়ে এই হোটেলখন চলায় আৰু এই হোটেলখনত 4গৰাকী জীয়ৰীয়ে কষ্ট কৰি পেলাই যি উপাৰ্জন কৰে সেই উপাৰ্জন এটা আদৰ্শ হৈ পৰিছে। মই সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক দেখাবলৈ বিচাৰিছোঁ। ইয়াতে পঞ্চমী, অম্বিকা, উষা, উমেশ্বৰী এই 4গৰাকী ভায়েক আৰু ভনীয়েকে এই হোটেলখন চলাই এটা আদৰ্শ স্থাপন কৰিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। কেমেৰা পাৰ্চন ভাস্কৰে সমগ্ৰ দৃশ্য দেখুৱাব। যি সময়ত আজিৰ যুৱ প্ৰজন্মই চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰিছে, সেই সময়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত, দ্বিতীয় বৰ্ষত তথা ক্লাছ 10ত পঢ়ি থকা কেইগৰাকীমান কন্যাই এখন হোটেল চলাই স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি আহিছোঁ এই হোটেলখনৰ মূল ডাঙৰগৰাকী জীয়ৰী পঞ্চমী। আমি তেওঁৰ পৰা সমগ্ৰ ঘটনা জানিবলৈ চেষ্টা কৰিম, কেনেদৰে হোটেলখনৰ পৰিকল্পনা কৰিলে। হয়, আপোনাৰ নামটো কি? পঞ্চমী চাচানী। কেনেদৰে এখন হোটেলৰ পৰিকল্পনা কৰিলে আৰু 4গৰাকী বাই ভনীয়ে হোটেলখন চলাই আছে, কি ক'ব? মোক নিজে লাগে, মই বহুত ভালেই আছোঁ, ভাল চলাই আছোঁ দোকানটো, আৰু মোক দোকানটো কৰি কিনে বহুত ভাল লাগি আছিলে। আৰু আগতে মই ভণ্টিহঁতক ক'লোঁ যে মিলি কিনে আমি দোকান এটা চলাওঁ বুলি। ভণ্টিহঁতক মাতি কিনে দোকান চলালোঁ, গোটেই ভণ্টিক, আৰু দোকান এতিয়া চলাই থাকোঁ। বহুত ভাল লাগে চলাই কিনে। আৰু 4জনী ভাই ভনী আছে। আপুনি কোন ক্লাছত পঢ়ে? মই হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। আৰু বাকী কেইজনী ভণ্টি? আৰু এটা ভণ্টিও মোৰ নিচিনাই পঢ়ে, আৰু এজন আছে 10ত, আৰু এজন আছে ফাৰ্ষ্ট ইয়াৰ। পিতৃ মাতৃয়ে কি কৰে আপোনাৰ? বাবা বাগানত কাম কৰে, মা হাউচৱাইফ থাকে। এতিয়া আপোনালোকৰ এই হোটেলখনত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। আগতে গম পোৱা নাছিলে, এতিয়া বহুত মানুহে গম পাইছে, এতিয়া বহুত ভাল লাগে। হৈছে পঞ্চমী, তেওঁ সমগ্ৰ মনৰ অনুভৱ আমি তেওঁৰ পৰা জানিব পাৰিলোঁ। আৰু এগৰাকী আছে জীয়ৰী, আৰু এগৰাকী কন্যা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। তোমাৰ নামটো? অম্বিকা চাচানী। অম্বিকা, আপুনি কোন ক্লাছত পঢ়ে? ছেকেণ্ড ইয়াৰ, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। কোনখন স্কুলত? এলকেডি কলেজত। কেনে লাগিছে এনেদৰে আপোনালোকে হোটেল এখন খুলিছে আৰু 4জনী বাইক ভনীয়েকে হোটেলখন চলাই আছে? বহুত ভাল লাগি আছে। আৰু চবেই সহায় কৰে আপোনালোকক? আন এগৰাকী কন্যা সন্তান অম্বিকা চাচনি, আমি দেখাইছোঁ তেওঁলোকে এয়া হোটেলখনৰ সমগ্ৰ দৃশ্য। আচলতে এইখন হোটেলত খাবলগীয়া বস্তু কি নাই, সকলো বস্তুৱেই এইখনত উপলব্ধ, আৰু ইয়াতে গ্ৰাহক ৰাইজেও যথেষ্ট ভিৰ কৰে। আমি দেখুৱাইছোঁ দৰ্শকসকলক। ইয়াতে এগৰাকী গ্ৰাহক আছে, আমি তেওঁৰ পৰাও জানিব বিচাৰিম। আপুনি ইয়াতে আহিছে আজি? হয়, মইতো প্ৰায়ে আহি থাকোঁ, কাষত অফিচ মোৰ। খুব মানে ভাল লাগিছে ইয়াত যে তেওঁলোকে কৰিছে ছোৱালী হৈ পেলাই, আৰু তেওঁলোকৰ নিচিনা তেওঁলোকৰ আদৰ্শৰে আৰু বাগানত আৰু বেলেগেও কৰক, আৰু বেলেগ বেলেগ ঠাইতো কৰক সুন্দৰ। এনেকুৱা দিনত এতিয়া চাকৰি তাকৰি নিবিচাৰি যে তেওঁলোকে এইটো লৈছে, সেইবাবে আমি বহুত মানে গৌৰৱ কৰিবলগীয়া। আৰু বাকী চাহটো আমি খায়ে থাকোঁ প্ৰায়ে, ভাল লাগে, বহুত ধুনীয়া বনায়, আৰু বেলেগে আহক, গ্ৰাহক আহিব পাৰে ইয়াত, খাব পাৰে। আৰু ধন্যবাদ। এয়া স্থানীয় ৰাইজেও ইয়াতে ধন্যবাদ জনাইছোঁ।